আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই অতিশয় আনন্দিত হৈছো। আজিৰ গৌৰৱময় দিনটোত মই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ শৰৎ চন্দ্ৰ পাটোৱাৰীৰ লগতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। এই শুভ দিনটোত মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ডক্টৰ প্ৰমোদ মেধিৰ লগতে 5 দশকৰ দীঘলীয়া পৰিক্ৰমাত শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত হোৱা প্ৰতিগৰাকী অধ্যাপক অধ্যাপিকা বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী কৰ্মচাৰীৰ লগতে সমূহ গোৰেশ্বৰবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আজিৰ পৰা 5 দশক পূৰ্বে এই অঞ্চলৰ উচ্চ শিক্ষাক পোহৰেৰে উজ্বলাই তুলিবলৈ অঞ্চলটোৰ বিদ্যানুৰাগীসকলে যি আশাসুদীয়া প্ৰচেষ্টা আৰম্ভ কৰিছিল তাৰ ফলত 1974 চনৰ 29 আগষ্ট তাৰিখে এই জ্ঞানৰ মন্দিৰটো গঢ় লৈ উঠিছিল। প্ৰথমে উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আৰু 1977-78 চনত স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তনৰ অনুমতি লাভ কৰা এই শিক্ষা প্ৰতিষ্ঠানখনে 1985 চনত চৰকাৰৰ অনুমোদন লাভ কৰে। 2005 চনত মহাবিদ্যালয়খন প্ৰাদেশিকৰণ হয়। সম্প্ৰতি কলা বাণিজ্য বিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়াই এক পূৰ্ণাংগ পৰ্যায়ৰ মহাবিদ্যালয় ৰূপত এই শিক্ষানুষ্ঠানখনে প্ৰতিষ্ঠাপকসকলৰ সপোন সাৰ্থক কৰি সমগ্ৰ বড়োলেণ্ড অঞ্চলৰ ভিতৰতে এখন অগ্ৰণী শিক্ষানুষ্ঠান ৰূপে উজ্বলি উঠিবলৈ সক্ষম হৈছে। ভাৰতীয় পৰম্পৰাত শিক্ষা আৰু জ্ঞান চৰ্চাক অপৰিসীম গুৰুত্ব প্ৰদান কৰা হয়। মুণ্ডক উপনিষদত কোৱা হৈছিল, বিদ্যা হ'ল সাক্ষাৎ ঈশ্বৰ। ভৰ্তৃহৰিয়ে তেওঁৰ নীতি শতকত কৈছিলে, বিদ্যা মানুহৰ দৈহিক ৰূপতকৈও অধিক সুন্দৰ। বিদ্যা গোপন ধন, ই যশ আৰু সুখ দিয়ে। বিদ্যা সেইবাবে গুৰুৰো গুৰুৰ দৰে। মহাভাৰতৰ শান্তি পৰ্বত কোৱা হৈছিল, বিদ্যা তপস্যা আৰু যশ পাবলৈ অধ্যাৱসায়ৰ বিকল্প নাই। বিদ্যা আৰু জ্ঞান ইটো সিটোৰ পৰিপূৰক। এনেকৈ অতীজৰ পৰা আমাৰ দেশ ভাৰতবৰ্ষই শিক্ষা লাভ তথা জ্ঞান চৰ্চাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। আজিও এই পৰম্পৰা আমাৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত অব্যাহত আছে। ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত গোৰেশ্বৰ মহাবিদ্যালয়ে বিগত সময়ছোৱাত উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিৰ কমাৰ্শাল হিচাপে নিজক গঢ়ি তুলিবলৈ সক্ষম হৈছে। এই দীৰ্ঘ পৰিক্ৰমাত বহু গুণী জ্ঞানী শিক্ষাগুৰুৱে জ্ঞান আৰু প্ৰজ্ঞাৰে মহাবিদ্যালয়খনক নতুন পোহৰেৰে জিলিকাই আহিছে। মহাবিদ্যালয়খনৰ বহু কেইগৰাকী প্ৰাক্তন শিক্ষাৰ্থীয়ে অসম মাতৃৰ গৌৰৱ বৃদ্ধি কৰিছে। এই মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে অসম বিধানসভাৰ অধ্যক্ষৰ দৰে গুৰুৰ দায়িত্ব আজি পালন কৰিছে। মহাবিদ্যালয়খনৰ বহু কেইগৰাকী প্ৰাক্তন শিক্ষাৰ্থীয়ে ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত শিক্ষকতাৰ সন্মানীয় বৃত্তিত জড়িত হোৱাৰ লগতে অসমৰ কলা সংস্কৃতিকে ধৰি ন্যায়িক আৰু প্ৰশাসনিক ক্ষেত্ৰলৈও বৰঙণি যোগাইছে। এটা অঞ্চলৰ
শৈক্ষিক দিশকে ধৰি আৰ্থ সামাজিক উত্তৰণত একোখন শিক্ষানুষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এখন শিক্ষানুষ্ঠান কেৱল অধ্যয়নৰ স্থলীয়ে নহয়, ই হৈছে সামাজিক উত্তৰণৰো মূল আধাৰ। গুৰু শিষ্যৰ মহামিলনৰ কেন্দ্ৰস্থল একোখন শিক্ষানুষ্ঠানে নিশ্চিতভাৱে একোখন সুস্থ সমাজ গঢ়ি তোলাত বৰঙণি আগবঢ়ায়। এখন শিক্ষা প্ৰতিষ্ঠানৰ বাবে 5টা দশক বৰ দীঘলীয়া সময় নহয় যদিও নিঃসন্দেহে এই সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। যোৱা সময়ছোৱাত গোৰেশ্বৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সফলতাই অঞ্চলটোৰ লগতে আমাৰ ৰাজ্যকো গৌৰৱান্বিত কৰিছে। মই আশা কৰোঁ যে পৰিৱৰ্তিত পৰিস্থিতিৰ লগত আগুৱাই গৈ গোৰেশ্বৰ মহাবিদ্যালয়ে আহিবলগীয়া দিনবোৰত আৰু অধিক সুপৰিকল্পিত পদক্ষেপেৰে আগবাঢ়ি যাব পাৰিব। আজিৰ সভাতেই মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক 2-3টা কথা উল্লেখ কৰিব খুজিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2047 চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাজ্য গঢ়াৰ বাবে সপোন দেখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2047 চনলৈ ভাৰতৰ অমৃতকাল ৰচনাৰ সপোন দেখিছে। তেখেতৰ দৃষ্টিত আজি ছাত্ৰসকল হ'ল অমৃতকালৰ সন্তান। আমি যদি লক্ষ্য কৰোঁ 2047 চনৰ বিকশিত ভাৰতখনত আজিৰ ছাত্ৰ সমাজেই আটাইতকৈ বেছি নেতৃত্ব দিব লাগিব। আমাৰ যি পৰম্পৰাগত সমাজ আছিলে সেই সমাজৰ লগত আজি আধুনিকতা আজি সংযোজিত হৈছে। আমাৰ শিক্ষাদানৰ প্ৰক্ৰিয়া সলনি হৈছে আৰু আজি আমি সমস্ত জ্ঞানৰ ভাণ্ডাৰ আমাৰ মোবাইলটোতে আমি পাব পাৰোঁ, কাৰণ আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা আমাৰ বিভিন্ন ধৰণৰ আধুনিক শিক্ষা ব্যৱস্থাই আমাৰ বিশ্বৰ পৰিৱৰ্তনৰ যিটো বাট তাক অধিক খৰতকীয়া কৰিছে। আজিৰ পৰা 2 বছৰ আগতে মোৰ যদি এটা বেমাৰ হৈছিলে মই ডক্টৰৰ ওচৰত যাব লাগিছিলে। আজি যদি মোৰ বেমাৰ হৈছে ডক্টৰৰ ওচৰত যোৱাৰ আগতে মোৰ মোবাইলটোতে মোৰ কি চিম্পটম আছে সেই চিম্পটমখিনি মই লিখি দিলে প্ৰাৰম্ভিকভাৱে মোক মোৰ মোবাইলটোৱে জনাই দিব পাৰিব যে মোৰ বেমাৰ কি হ'ব পাৰে। মোৰ যদি ডাক্তৰে মোক এখন প্ৰেছক্ৰিপশ্যন দিছে সেই প্ৰেছক্ৰিপশ্যনখন মোৰ বেমাৰৰ লগত মিলে নে নিমিলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে মই 2বাৰ পৰীক্ষা কৰিব পাৰোঁ। মোক যেতিয়া অধ্যাপক অধ্যাপিকাই মোৰ ক্লাছত ক্লাছ লৈ আছে তেখেতৰ কথাকেইটা শুনাৰ পিছত এই কথাখিনি কিমান সত্যৰ ওপৰত প্ৰতিষ্ঠিত মই 1 ছেকেণ্ডৰ ভিতৰতে মোৰ মোবাইলটোৰ পৰা মই পাব পাৰোঁ। আজি মোৰ সন্মুখৰ মিটিংখনত কিমান মানুহ বহি আছে মই হাতেদি গন্তি কৰিব নালাগে, মাত্ৰ ফটোখন লৈ মোৰ যদি মোবাইলটোত মই তাক পেষ্ট কৰি দিওঁ আৰু মই সুধো যে মোৰ মিটিংখনত কিমান মানুহ আছে, মোবাইলটোৱে উত্তৰ দিব যে 2000 মানুহ আছে। তাত যদি মই সুধো 80 বছৰৰ ওপৰ কিমানজন আছে, মোবাইলটোৱে 1 ছেকেণ্ডত উত্তৰ দিব 20 গৰাকী আছে। সৰু ল'ৰা ছোৱালী কিমান গৰাকী আছে, মোবাইলটোৱে 1 মিনিটত উত্তৰ দিব যে 200 জন আছে। মোবাইলটোৱে উত্তৰ দিব
চশমা পিন্ধি কিমান আছে, চশমা নিপিন্ধি কিমান আছে। অৰ্থাৎ আজি আমাৰ সমস্ত জ্ঞান আমাৰ মাত্ৰ মোবাইলটোৰ ভিতৰতে আজি সীমাবদ্ধ হৈছে। অৰ্থাৎ টেকনলজিয়ে আমাৰ চিন্তাধাৰাতকৈও আগত গৈছে। কেইটামান দিন আগতে মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰবটিক সাৰ্জাৰীৰ এটা নতুন ব্যৱস্থা মুকলি কৰিছিলোঁ। সিদিনাখন মই দেখা পাইছিলোঁ যে ডক্টৰজনে হাতত কেঁচি লৈ অপাৰেশ্যন কৰিব নালাগে, অপাৰেশ্যন এটা ৰবটে কৰিব। মাত্ৰ কম্পিউটাৰত বহি ডক্টৰজনে কামান দিব লাগিব। তেতিয়া মই ডক্টৰজনক সুধিছিলোঁ যে আজিতো আপুনি ৰুমত বহি কামান দি আছে, কেইদিনমান পিছত দিল্লীত বহিও আপুনি গুৱাহাটী মেডিকেলত অপাৰেশ্যন কৰিব পাৰিবনে নাই? তেতিয়া তেওঁ মোক কৈছিলে যে যদি 5Gৰ লাইনডাল ব্ৰেক হৈ নাযায় তেতিয়ালে আজিও গুৱাহাটী মেডিকেলত মই আমেৰিকাৰ পৰা বহিও অপাৰেশ্যন কৰিব পাৰিম। অৰ্থাৎ টেকনলজি আমাৰ আজি গোটেই জীৱনটোক, আমাৰ সমস্ত জ্ঞান, সমস্ত পৃথিৱীখনক আজি টেকনলজিয়ে এক প্ৰকাৰ গ্ৰাস কৰিছে। এতিয়া আমাৰ যদি ছাত্ৰ সমাজে কলেজত আমি পঢ়ো কিন্তু আমি যদি টেকনলজি বুজি নাপাওঁ তেতিয়াহ'লে নতুন সমাজত আমি নিজকে অচিনাকি অনুভৱ কৰিম। লাহে লাহে আজি আমাৰ গোটেই সমাজ ব্যৱস্থা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, অগমেন্টেড ৰিয়েলিটি, মেচিন লাৰ্নিং, ডেটা এনালাইটিক্স আজি বিভিন্ন ধৰণে আমাৰ সমাজখন পৰিৱৰ্তন হৈছে। মই গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজক আৰু অধ্যাপক অধ্যাপিকাসকলক অনুৰোধ জনাম যে আমাৰ ছাত্ৰ ছাত্ৰী আৰ্টছ পঢ়ক, কমাৰ্চ পঢ়ক, বিজ্ঞান পঢ়ক, আমি টেকনলজিৰ লগত পৰিচয় আমাৰ থাকিব লাগিব আৰু আধুনিক প্ৰযুক্তিৰ লগত যদি আমাৰ সম্পৰ্ক নাথাকে আমি যি কিতাপত পঢ়িম তাৰ বহুত ভ্যালু আমি অনাগত দিনত আমাৰ কৰ্মক্ষেত্ৰত আমি বিচাৰি নাপাবও পাৰোঁ। সেই কাৰণে মই আমাৰ মহাবিদ্যালয়সমূহক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দৰে নতুন নতুন সাবজেক্টবিলাকৰ ওপৰত যাতে চৰ্চা হয়, আলোচনা হয়, তাৰ বাবে মই মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলক অনুৰোধ জনাম। দ্বিতীয়তে আমাৰ আজিৰ দিনত আমি সকলোৱে দেখিছোঁ যে পৃথিৱীখন প্ৰতিযোগিতামূলক দিশলৈ গতি কৰিছে। আজি আমি ক্লাছৰ পঢ়া শুনাৰ লগতে আমি নিশ্চিতভাৱে বুজি পাব লাগিব যে আমাৰ বজাৰখনত ডিমাণ্ড আজি কোন শিক্ষা ব্যৱস্থাৰ আছে। আজি যদি আমি পঢ়ো কিন্তু আমাৰ পঢ়া যদি চাকৰিৰ বজাৰখন বা ব্যৱসায়ৰ বজাৰখনে স্বীকাৰ নকৰে তেতিয়াহ'লে তেনেকুৱা পঢ়া শুনাই আমাক বহুদূৰ আগুৱাই লৈ যাব নোৱাৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে হওক, আজি আমাৰ ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহে নতুন পাঠ্যক্ৰমৰ ভিত্তিত লাহে লাহে পাঠ্যক্ৰমসমূহৰ সলনি কৰিছে আৰু সমসাময়িক পৃথিৱীৰ লগত খাপ খোৱাকৈ আমাৰ পাঠ্যপুথিসমূহ বনাবৰ বাবে চেষ্টা কৰিছে। মই আশা কৰোঁ বড়োলেণ্ড ইউনিভাৰ্চিটিয়েও নিজৰ পাঠ্যপুথিসমূহ সমসাময়িক পৃথিৱীখনৰ লগত প্ৰয়োজনীয়তা হিচাপে নিৰ্মাণ কৰিব, গঢ়ি তুলিব। তৃতীয়তে মই আমাৰ গোৰেশ্বৰ মহাবিদ্যালয়ক অনুৰোধ কৰিম যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পাঠ্যক্ৰমৰ লগতে সফট লাৰ্নিং অৰ্থাৎ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে
যাতে কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰে, প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে অন্তত ইংৰাজীত ভালকৈ কথা পাতিব পাৰে, যাক আমি স্পোকেন ইংলিছ বুলি কওঁ, আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ পাৰ্চনেলিটি বা ব্যক্তিত্বৰ বিকাশ তাৰ ওপৰত যাতে আমি ক্লাছ ল'ব পাৰোঁ, কেনেকৈ সুধিলে কেনেকৈ উত্তৰ দিব লাগে, ইণ্টাৰভিউক আমি কেনেকৈ ফেচ কৰিব লাগে, এই বিষয়ে আমাৰ ব্যক্তিত্বৰ বিকাশৰ ওপৰতো আমাৰ মহাবিদ্যালয়খনে গুৰুত্ব দিব। আজি আমাৰ পৃথিৱীত যদি এজন ল'ৰাই পঢ়া শুনাত বহুত চোকা হয়, কিন্তু তেওঁৰ যদি পাৰ্চনেলিটিটো ইম্প্ৰেছিভ নহয়, তেতিয়াহ'লে কোম্পানী এটাৰ ইণ্টাৰভিউত কম নম্বৰ থকা স্বত্তেও যিজন ব্যক্তিৰ ব্যক্তিত্ব অতি আকৰ্ষণীয়, সেই ব্যক্তিজনৰ প্ৰতি ইণ্টাৰভিউ বোৰ্ড স্বাভাৱিকতে আকৰ্ষিত হৈ যায়। সেইকাৰণে মই আমাৰ মহাবিদ্যালয়ক স্পোকেন ইংলিছ, কম্পিউটাৰ লাৰ্ণিং আৰু ব্যক্তিত্বৰ বিকাশ এই তিনিওটা দিশৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ কৰিম। ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, মই আশা কৰোঁ যে আমি সকলোৱে নিজকে অমৃতকালৰ সন্তান হিচাপে গঢ়ি তুলিবলৈ আমি প্ৰচেষ্টা কৰিম আৰু আমাৰ ব্যক্তিত্বৰ বিকাশ আৰু অধ্যয়নৰ জৰিয়তে আমি বহল পৃথিৱীখনত নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ থাকিবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। গোৰেশ্বৰ মহাবিদ্যালয়ে যেতিয়া মোক নিমন্ত্ৰণ কৰিব গৈছিল আৰু আজি ৰাতিপুৱাও বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া, MP দিলীপ শইকীয়া ডাঙৰীয়া, বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াই মোক অনুৰোধ কৰিছিলে যে গোৰেশ্বৰ মহাবিদ্যালয়ত বিজ্ঞান শাখা এটা অনুমোদন দিব লাগে। মই আপোনালোকক গোৰেশ্বৰ মহাবিদ্যালয়ক সায়েন্স ষ্ট্ৰীম চৰকাৰীভাৱে মই দিয়াৰ প্ৰতিশ্ৰুতি আজি আপোনালোকৰ ওচৰত মই নিশ্চিতভাৱে দিছোঁ। এই বছৰৰ শেষৰ ফালে আপোনালোকৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ বাবে পদৰ অনুমোদন আমি নিশ্চিতভাৱে দিম। খালি এটাই কথা যে আজিকালি কাকো আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰোঁ, পৰীক্ষামূলক প্ৰতিযোগিতামূলকভাৱে অধ্যাপক অধ্যাপিকাৰ আমি নিযুক্তি কৰিব লাগিব। গোৰেশ্বৰত বহুদিনৰ মূৰত আহিছোঁ। দিলীপ শইকীয়া ডাঙৰীয়া মোক কৈছিলে যে আমাৰ ৰেলৱে লাইনৰ ওপৰত ফ্লাইঅভাৰ বনাব লাগে। ভৱেশ কলিতা ডাঙৰীয়াই মোক বহুদিনৰ পৰা কৈছিলে। ইতিমধ্যে ৰেলৱে বিভাগে গোৰেশ্বৰৰ ৰেল গেটৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণৰ বাবে NOC আমাক প্ৰদান কৰিছে। সেয়েহে আমি খুব সোনকালে আপোনালোকৰ বাবে উৰণীয়া সেতু এখন নিৰ্মাণৰ ব্যৱস্থা হাতত ল'ম। ইয়াৰ উপৰিও গোৰেশ্বৰৰ এটা খুব ইম্পৰ্টেণ্ট ৰাস্তা মহৰী চুকৰ পৰা বগামাটিলৈ, সেই ৰাস্তাটো আমি অনুমোদন কৰিছোঁ। বৰ্তমান টেণ্ডাৰৰ পৰ্যায়ত আছে। অহা অক্টোবৰ নৱেম্বৰৰ পৰা এই ৰাস্তাটো নিৰ্মাণৰ কাম আমি হাতত ল'ম। ইয়াৰ পিছতো আজি গোৰেশ্বৰ কলেজত আহিছোঁ। ভৱিষ্যতে গোৰেশ্বৰত নিশ্চয় আকৌ আহিম, ৰাইজৰ লগত কথা বতৰা পাতিম, ৰাইজৰ সমস্যাসমূহ সমাধানৰ বাবে প্ৰচেষ্টা হাতত ল'ম। আজি মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই। পুনৰ এবাৰ গোৰেশ্বৰ মহাবিদ্যালয়ৰ পৰিয়ালটোক সোণালী জয়ন্তীৰ এই স্বৰ্ণময় দিনটোৰ বাবে অভিনন্দন জনাইছোঁ। যোৱা 50টা বছৰৰ অভিজ্ঞতাই অহা 50টা বছৰ আৰু অধিক সোণোৱালী কৰি তোলক, তাকেই কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মুখ্যমন্ত্ৰী মহোদয়।